বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে এবিধ গছে। তুলসীৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে? সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো মহৌষধি তুলসী। তুলসী পাতৰ ঔষধি গুণ জানিলে আপুনিও আচৰিত হৈ পৰিব। তুলসী ঔষধি গুণসম্পন্ন উদ্ভিদ। তদুপৰি তুলসী গছে বায়ু বিশুদ্ধ কৰে। তুলসী যি ঠাইত থাকে সেই ঠাই চাৰিওফালে 650 ফুট ব্যাসাৰ্ধ ঠাই আগুৰি বায়ু বিশুদ্ধ হয়। তুলসীয়ে এণ্টিছেপ্টিকৰো কাম কৰে। আনহাতে তুলসী উদ্ভিদ থকা ঠাইৰ ওচৰে পাজৰে মেলেৰিয়া, প্লেগ আদি ৰোগ নহয়। তেজৰ দোষ আৰু কোষ্ঠাদি ৰোগতো তুলসী বৰ উপকাৰী। তুলসী পাতৰ ৰস খালে তেজ পৰিষ্কাৰ হয়। তদুপৰি তুলসী পাতৰ ৰসে কৃমি নাশ কৰে। তুলসী পাতৰ ৰস হালধি ৰসৰ সৈতে মিহলাই খালে উচ্চ ৰক্তচাপ হ্ৰাস হয়। তুলসী ৰস মৌৰ লগত মিহলাই খালে কাহ, কফ, জ্বৰৰ পৰা উপশম পোৱা যায়। তুলসী ৰসে বমি, পানী লগা, হিকটি অহা, গাঁঠিৰ বিষ আদিত ভুগি থকা ৰোগীক উপশম দিয়ে। তুলসী পাতৰ ৰস গৰু ঘিউৰ লগত খালে বাত বিষ ভাল হয়। তুলসী পাত নিয়মীয়াকৈ খালে ডায়েবেটিছৰ পৰা হাত সাৰিব পাৰি। এইবিধ উদ্ভিদৰ পাতে মুখৰ দুৰ্গন্ধও নাশ কৰে। তুলসীৰ কেঁচা বা শুকান পাত অলপ চূণ মিহলাই ঘাঁহত দিলে খৰ খজুৱতি নাইকিয়া হয়। তুলসী পাতৰ চাহ খালে যকৃত ৰোগ নিৰাময় হয়। তদুপৰি তুলসীৰ ৰসে ছাল নিমজ কৰে আৰু সৌন্দৰ্য বৃদ্ধিত সহায়ক হয়। তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে মুখ ধুলে মুখৰ কলাটা আঁতৰে। কাণৰ বিষ হলে তুলসী পাতৰ ৰস কুহুমীয়া পানীৰ লগত মিহলাই কাণত টোপ টোপকৈ দিলে কাণৰ বিষ কমে। কলা তুলসীৰ লগত কলা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।